কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছ বিটুইন ডেপ GDP ৰেচিঅ' বুলি কয় গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় and will be a million economy by 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকা লৈকে যাব পাৰিব so percentage is maintained not the quantum পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধ কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলো 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলো তা বিৰোধীয়েতো মোক হেতু কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেপ ফ্ৰী কৰি দিলো আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলো আমাৰ